গুড ইভিনিং। ভুৱা বিএড ডিগ্ৰী লৈ ৰাজ্যৰ শিক্ষানুষ্ঠানত পাঠদান একাংশ শিক্ষকৰ। ভুৱা বিএড ডিগ্ৰী লোৱা একাংশ শিক্ষকৰ বিৰুদ্ধে তদন্ত CID। বুধবাৰে নগাঁৱত বাহৰ পাতি CIDৰ এটা দলে কৰে তদন্ত। নগাঁৱৰ একাংশ শিক্ষকৰ বিৰুদ্ধে আছে অভিযোগ। বহিৰাজ্যৰ পৰা বিএড ডিগ্ৰী ক্ৰয় কৰা অভিযোগ একাংশ শিক্ষকৰ বিৰুদ্ধে। বিহাৰৰ মগধ বিশ্ববিদ্যালয়, হাৰিয়ানা কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰমাণপত্ৰ ক্ৰয়। 2-4 লাখ টকাত ক্ৰয় কৰে ভুৱা বিএডৰ প্ৰমাণপত্ৰ। বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে CIDক গোচৰলৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশ মৰ্মে CIDয়ে টেট শিক্ষকৰ বিএড ডিগ্ৰী সন্দৰ্ভত বিভাগৰ পৰা বিচাৰিছিল তথ্য। শিক্ষা বিভাগে এক জাননীযোগে প্ৰতিখন জিলাৰ পৰা তথ্য বিচাৰিছিল আৰু সেই জাননীৰ পিছতে বহিৰাজ্যৰ পৰা ডিগ্ৰী ক্ৰয় কৰা শিক্ষকৰ মাজত লাগিছে হাহাকাৰ। টেট উত্তীৰ্ণ একাংশ শিক্ষকক বিএড ডিগ্ৰীৰ বাবে সময় দিয়ে শিক্ষা বিভাগে, কিন্তু একাংশ শিক্ষকে টকা দি বহিৰাজ্যৰ পৰা ক্ৰয় কৰে বিএডৰ প্ৰমাণপত্ৰ। এতিয়া শুনক, শিক্ষকৰ ভুৱা বিএড ডিগ্ৰীৰ ওপৰত CID তদন্ত কৰি আছে। সেয়া ভাৰতৰ যিকোনো ৰাজ্যৰে নহওক কিয়। ইয়াতে দুখন ইনষ্টিটিউটৰ বিষয়ে নাম উল্লেখ কৰিছে। আপোনালোকে হয়তো ওপৰত নিশ্চয় চাই আহিলে, কিন্তু একাংশই আকৌ ৱেষ্ট বেংগলৰ পৰা বিএড কৰাসকলক ভুৱা বুলি কৈ আছে। আগগুৰি একো নধৰাকৈয়ে ৱেষ্ট বেংগলত কৰা বিএড কৰাসকলক ভুৱা বুলি কৈ আছে। কিছুমানে আকৌ কয় আমি হেনো কালাৰফুল চাৰ্টিফিকেট চাই ডুপ্লিকেট চাৰ্টিফিকেটক আমি অৰিজিনেল বুলি ভাবি আছোঁ। কিছুমানে আকৌ কমেণ্টত অশালীন মন্তব্য কৰি আছে। আপোনালোকে কওক, আপোনালোকে দুদিন পিছত হাইস্কুলৰ বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক হ'বলৈ গৈ আছে আৰু আপোনালোকে যদি এনেকুৱা মন্তব্য কৰে, আপোনালোকৰ মানসিকতা যদি এনেকুৱা হয়, তেনেহ'লে আপোনালোকে ছাত্ৰ ছাত্ৰীক কি শিক্ষা দিব সেইটো আপোনালোকে নিজেই বিবেচনা কৰিব। বহুতে মন্তব্য কৰে যে ৱেষ্ট বেংগলৰ পৰা বিএড কৰাসকলক চাকৰিৰ পৰা বঞ্চিত কৰিব লাগে। সেই সন্দৰ্ভত মই এটা ভিডিঅ' বনাইছিলোঁ, যে ভিডিঅ'টোত মই কৈছিলোঁ যে ৱেষ্ট বেংগলৰ পৰা বিএড কৰাসকলক যে চাকৰি দিব নালাগে, সিহঁতক যে চাকৰিৰ পৰা বঞ্চিত কৰিব লাগে, তেনেহ'লে এটাকে যুক্তিসংগত কমেণ্ট কৰি যাওক যে কোনটো যুক্তিৰ ওপৰত ভিত্তি কৰি সিহঁতক চাকৰি দিব নালাগে। আৰু ৱেষ্ট বেংগলৰ পৰা বিএড কৰাসকলক কৈছোঁ যে আপোনালোকক কিয় চাকৰি দিব লাগে সেই বিষয়ে আপোনালোকে নিশ্চয় মন্তব্য কৰি যাব। কিন্তু সেই ভিডিঅ'টোত ৱেষ্ট বেংগলৰ পৰা বিএড কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুবেই কম আছিল। বেছিভাগেই অসমত বিএড কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল। তাতে অসমত বিএড কৰা ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিছুমান ছাত্ৰ ছাত্ৰীয়ে কৈছে যে অসমত বিএড কৰা সকলৰ ওচৰত যিমান ডকুমেণ্টছ আছে সিমান ডকুমেণ্টছ হেনো ৱেষ্ট বেংগলত বিএড কৰা সকলৰ ওচৰত নাই। গতিকে সিহঁতক কোনটো আধাৰত সিহঁতক চাকৰি দিব লাগে আপুনি কওক, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছিল। কিন্তু আপোনালোকে হয়তো নাজানে যে অসমত বিএড কৰা ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত যিমান ডকুমেণ্টছ আছে সেই একেখিনি ডকুমেণ্টছ কিন্তু ৱেষ্ট বেংগলৰ পৰা বিএড কৰা ছাত্ৰ ছাত্ৰীৰ সকলৰ ওচৰতো আছে। আৰু তাৰপিছত আকৌ কিছুমানে কৈছে যে ৱেষ্ট বেংগলত বিএড কৰা সকলে কিন্তু ইণ্টাৰ্ণশ্বিপ কৰা নাই, গতিকে সিহঁতৰ ওচৰত ইণ্টাৰ্ণশ্বিপৰ চাৰ্টিফিকেট নাই। কিন্তু আপোনালোকে হয়তো নাজানে সিহঁতৰ ওচৰত কিন্তু ইণ্টাৰ্ণশ্বিপৰো চাৰ্টিফিকেট আছে। সেয়া লাগিলে ৱেষ্ট বেংগলৰ কৰা ইণ্টাৰ্ণশ্বিপে নহওক কিয়, হয়তো অসমৰ চাৰ্টিফিকেট সিহঁতৰ ওচৰত নাই, কিন্তু ৱেষ্ট বেংগলৰ চাৰ্টিফিকেট কিন্তু সিহঁতৰ ওচৰত আছে। আৰু কিছুমানৰ মতে
আৰু কিছুমানৰ মতে আকৌ কৈছে যে যদিও সিহঁতৰ ওচৰত ইণ্টাৰ্ণশ্বিপৰ ডকুমেণ্ট আছে সিহঁতে কিন্তু ইণ্টাৰ্ণশ্বিপ যে কৰিছে সেই ইণ্টাৰ্ণশ্বিপ কিন্তু বেংগলী মাধ্যমত কৰিছে, গতিকে সিহঁতক চাকৰি দিব নালাগে। কিন্তু আপোনালোকে এটা কথা হয়তো মন কৰা নাই বা ভাবাও নাই, বা হয়তো ভাবিও বা মন কৰিও আপোনালোকে হয়তো নিজৰ ইচ্ছামতে আপোনালোকে এনে এটা কৈ আছে যে সিহঁতক চাকৰিৰ পৰা বঞ্চিত কৰিব লাগে, বেংগলী মাধ্যমত যিহেতু সিহঁতসকলে ইণ্টাৰ্ণশ্বিপ কৰিছে। কিন্তু আপোনালোকে বি এডৰ যি গাইডলাইনছ সেইটোৰ সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় জানে যে বি এডৰ ৰুলছ আছে। ৰুলছ অনুযায়ী কিন্তু বি এড হৈছে এটা প্ৰফেশ্যনেল কোৰ্ছে, মাত্ৰ প্ৰফেশ্যনেল কোৰ্ছ, অৰ্থাৎ এটা স্কিল কোৰ্ছ আমি ইয়াক ক'ব পাৰোঁ। ইয়াৰ দ্বাৰা স্কিল শিকায় যে ছাত্ৰ ছাত্ৰী কেনেদৰে স্কুল মেনেজমেণ্ট কৰিব লাগে, কেনেদৰে ছাত্ৰ ছাত্ৰীক কেনেদৰে পঢ়ুৱাব লাগে, এনেকুৱা ধৰণৰ ইণ্টাৰ্ণশ্বিপত হয়তো শিকোৱা হয়। মই ইমান নাজানো কিয়নো মই বি এড কৰা নাই। তাৰপিছত আৰু আছে যে যিসকলে বি এড কৰিছে, বি এড যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইউ পি হওক বা হাইস্কুল হওক বা হায়াৰ ছেকেণ্ডেৰী হওক, সেই বি এড কৰা ছাত্ৰ ছাত্ৰীসকল হ'ব হাইস্কুল, ইউ পি বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক হোৱাৰ যোগ্য, যিসকলে বি এড কৰিছে। কিন্তু বি এড কৰিলেই যে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক হ'ব সেয়াও নহয়। বি এড কৰাৰ লগে লগে আপুনি টেট এক্সাম দিব লাগিব, যিটো শিক্ষকৰ যোগ্যতাৰ ওপৰত টিচাৰ এলিজিবিলিটি টেষ্ট যিটো হয়, শিক্ষকৰ যোগ্যতাৰ যিটো পৰীক্ষা হয় সেইটো পাছ কৰিব লাগিব। আৰু শিক্ষকৰ যোগ্যতা অৰ্থাৎ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী, হাইস্কুলৰ কাৰণে এজন ষ্টুডেণ্টক বি এ পাছ কৰিব লাগে বা এম এ পাছ কৰিব লাগে যদি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়ে, আৰু লগতে বি এড থাকিব লাগে। কিন্তু বি এড ডিগ্ৰীটো যে অসমীয়া মাধ্যমতে কৰিব লাগিব, বেংগলী মাধ্যমত কৰিব নোৱাৰিব, সেয়া কিন্তু কোনো নিয়ম নাই। বি এড ডিগ্ৰীটো যিকোনো ষ্টেটৰ পৰা কৰিব পাৰে, যিকোনো ভাষালৈ কৰিব পাৰে, সেয়া বাধ্যতামূলক নহয় যে অসমীয়াতে কৰিব লাগিব। কিন্তু তথাপিও দেখা যায় যে একাংশ ছাত্ৰ ছাত্ৰীয়ে যিবোৰ নেকি অসমৰ পৰা বি এড কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইটো লৈ প্ৰশ্ন উত্থাপিত কৰি আছে যে বেংগলী মাধ্যমত যিহেতু সিহঁতে পঢ়িছে বা ইণ্টাৰ্ণশ্বিপ কৰিছে, গতিকে সিহঁতে অসমত চাকৰি কৰাৰ যোগ্য নহয়। আপোনালোকে ইমান শিক্ষিত মানুহ, ইমান শিক্ষিত হৈছে, হয়তো কোনোবাই বি এ এম এ কৰিছে, বি এড কৰিছে, নেট চিলেট ক্লিয়াৰ কৰিছে, PhD কৰিছে, কিন্তু তথাপিও এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপিত কৰে যিহেতু আপোনালোকক কি ক'ম আৰু, আপোনালোকক কোৱাৰ দৰে মোৰ ভাষা নাই। মই ইমান পঢ়া শুনা কৰা নাই যদিও ইয়াৰ বিষয়ে অলপ জানিছোঁ, ইয়াৰ বিষয়ে অলপ বুজিছোঁ, ইয়াৰ বিষয়ে অলপ ভালকৈ মই পৰীক্ষা নিৰীক্ষা কৰিছোঁ যে কোনটো বি এড ডিগ্ৰী কৰিবলৈ কি যোগ্যতা লাগে আৰু কোনটো বি এড ভেলিড হয়, ইয়াৰ বিষয়ে অলপ তদন্ত কৰিছোঁ। তদন্ত বুলি ক'বলৈ গ'লে মই বিভিন্ন ছাইটত গৈ দেখিছোঁ, অৰ্থাৎ একজাক্ট ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আপোনালোকে ইমান পঢ়িও আপোনালোকে একজেক্ট ডাটাখিনি আপোনালোকে কালেক্ট নকৰে, মই বুজিয়ে নাপাওঁ। যিয়ে নহওক, বি এড কৰিবলৈ কিন্তু যিকোনো ষ্টেটৰ পৰা কৰিব লাগিব আৰু কৰিলেই হ'ব, অৰ্থাৎ যিকোনো ষ্টেটৰ পৰা কৰিলে যিকোনো ষ্টেটতে চাকৰি কৰিব পাৰিব। কাৰণ বি এডটো ইলিজিবিলিটি নুবুজায়, এইটো স্কিলহে মাত্ৰ। ইলিজিবিলিটি টেষ্ট এটা অলৰেডি হয়ে, যিটো টেট
দিব লাগে আৰু যিকোনো লেংগুৱেজতে কৰিব পাৰে স্কিল যিকোনো লেংগুৱেজত কৰিব পাৰে ইয়াত কোনো বাধ্যবাধকতা নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে ডিগ্ৰীটো যিকোনো ইনষ্টিটিউটৰ পৰা কৰিলে ভেলিড হ'ব নেকি নহয় নিশ্চয় নহয় যিকোনো ইনষ্টিটিউটৰ পৰা কৰিলে ভেলিড নিশ্চয় নহয় কিয়নো যিটো ইনষ্টিটিউটৰ পৰা বিএড কৰিব সেই ইনষ্টিটিউটটো NCTE ৰিকগনাইজড হ'ব লাগিব সেই অনুসৰি যদি দেখা যায় যে ৱেষ্ট বেংগলৰ পৰা বিএড কৰা সকলৰ ডিগ্ৰী কি ভুৱা নেকি নিশ্চয় নহয় কিয়নো যিসকলে ৱেষ্ট বেংগলৰ পৰা বিএড কৰিছে সেইসকলে কিন্তু NCTE ৰিকগনাইজড ইনষ্টিটিউটৰ পৰাই কৰিছে গতিকে সিহঁতৰ ডকুমেণ্টছখিনি কিয় ইনভেলিড বুলি আপোনালোকে কয় সিহঁতৰ ডকুমেণ্টছখিনিও নিশ্চয় ভেলিড আৰু ৱেষ্ট বেংগলৰ দাদা বাইদেউসকল আপোনালোকক কওঁ যে আপোনালোকে নিজৰ প্ৰাপ্যখিনি পাবলৈ আপোনালোকে যিকোনো ধৰণৰ পন্থা হাতত লওক লাগিলে আপোনালোকে লিগেল একশ্যন লওক কিন্তু আপোনালোকে নিজৰ প্ৰাপ্যখিনি আপোনালোকে নেহেৰুৱাব আৰু আপোনালোকে লিগেল একশ্যন লোৱাৰ যদিও দৰকাৰ পৰে আপোনালোকে লওক আৰু মই আপোনালোকৰ কাৰণে অৰ্থাৎ আপোনালোকৰ প্ৰাপ্যৰ কাৰণে আপোনালোকে যিহেতু ভেলিড কোৰ্চ কৰিছে যিসকলে NCTE ৰিকগনাইজ কলেজৰ পৰা বিএড কৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীৰ কথা মই কোৱা নাই যিসকলে NCTE ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা বিএড কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈছোঁ আপোনালোকে আপোনালোকৰ প্ৰাপ্যখিনি বিচাৰক আৰু মই আপোনালোকৰ কাষত থিয় দিবলৈ মই সদায় সাজু আছোঁ যিটো সত্য এই সত্যৰ ওচৰত থিয় দিবলৈ মই সদায় সাজু আছোঁ আৰু আপোনালোকে যদি কিবা ধৰণৰ কাৰোবাৰ যদি প্ৰশ্ন উত্থাপিত হয় বা মনলৈ প্ৰশ্ন যদি জাগে তেনেহ'লে নিশ্চয় আপোনালোকে কমেণ্ট এটা কৰি যাব আৰু মই সেই উত্তৰটো দিবলৈ মই নিশ্চয় চেষ্টা কৰিম আৰু যিসকল দাদা বাইদেউ অসমৰ পৰা বিএড কৰিছে সেইসকল দাদা বাইদেউ হয়তো বহুত ভয়ত আছে যে সিহঁতে ক্লাছ কৰা নাই এইটো কৰা নাই সেইটো কৰা নাই গতিকে সিহঁতক একচেপ্ট কৰিব নালাগে চাওক আপোনালোকে বহুত পঢ়িছে আপোনালোকৰ মন মানসিকতা অলপ ভাল কৰক আপোনালোকৰ মনতো এটা ভয় উত্থাপিত হৈছে যে ৱেষ্ট বেংগলৰ পৰা বিএড কৰা সকলক যদি একচেপ্ট কৰে তেনেহ'লে আপোনালোকে চাকৰিৰ পৰা বঞ্চিত হ'ব আপোনালোকে এটা কথা ভাবক আপোনালোকে কিয় বঞ্চিত হ'ব আপোনালোকে যদি ভালকৈ স্ক'ৰ কৰি থৈ আহিছে আপোনালোকে যদি ভাল এনচাৰ কৰি থৈ আহিছে আপোনালোকে যদি যোগ্য তেনেহ'লে আপোনালোকে কিয় বঞ্চিত হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে যোগ্য সেইসকল ছাত্ৰ ছাত্ৰীয়ে পাবই লাগে সিহঁতে যে ৱেষ্ট বেংগলৰ পৰা বিএড কৰিছে কাৰণে যে সিহঁতক আপোনালোকে চাকৰিৰ পৰা বঞ্চিত কৰিবলৈ কৈ আছে আপোনালোকে ভাবকচোন এবাৰ সিহঁতেওতো বহুত কষ্ট কৰিছে সিহঁতেওতো পঢ়িছে সিহঁতেও BA কৰিছে হয়তো MA কৰিছে আৰু BEd ডিগ্ৰী লৈছে সিহঁতেওতো চাকৰিৰ কাৰণে প্ৰাপ্য হয়নে নহয় গতিকে আপোনালোকে ইমান বিৰোধিতা নকৰিব আপোনালোকে যদি ভাল স্ক'ৰ কৰি থৈ আছে আপোনালোকেও নিশ্চয় চাকৰি পাব অৰ্থাৎ যিসকলে ছাত্ৰ ছাত্ৰীয়ে ভাল স্ক'ৰ কৰি থৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় নিজৰ প্ৰাপ্যখিনি পাব সেইটোৱে মই কামনা কৰোঁ আৰু আপোনালোকৰ যিসকলৰ এই ভিডিঅ'টো চাই ভাল লাগিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব আৰু লগতে কমেণ্ট এটা কৰি যাব কোনটো বিষয়ত আপোনালোকৰ ভিডিঅ' লাগে মই নিশ্চয় নেক্সট ভিডিঅ'টো মই সেইটো বিষয়ৰ ওপৰতে মই লৈ আহিম আৰু আপোনালোকক কৈছোঁ আপোনালোকে বহুত শিক্ষিত মানুহ যিহেতু আপোনালোকে কোনো ধৰণৰ কাকো টাৰ্গেট নকৰি অৰ্থাৎ ৱেষ্ট বেংগলসকলে আসামত বিএড কৰা সকলক আৰু আসামত বিএড কৰা সকলে ৱেষ্ট বেংগলসকলক টাৰ্গেট কৰি কোনো ধৰণৰ অশালীন মন্তব্য আপোনালোকে নকৰিব ধন্যবাদ